সোণোৱালকুছি সাহিত্য সভাই আজি এনেকুৱা এটা মুহূৰ্তত গতি কৰিছে, যিটো মুহূৰ্তত আমি প্ৰশান্ত শইকীয়াৰ নিচিনা এজন ব্যক্তিক পাবলৈ আমি সক্ষম হৈছোঁ। আজি এই অনুষ্ঠানটো আপোনালোকৰ সহযোগত, বিশেষকৈ নাহৰকটীয়া শাখাৰ আতিথ্যত আৰু চাচনিবাসীৰ সহযোগত আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ ডিব্ৰুগড় জিলাৰ সাহিত্য সভাই, সোণোৱালকুছি সাহিত্য সভাই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই অনুষ্ঠানটোৰ মৰ্যাদা এইটো কাৰণে ৰাখিব লাগিব, আমি সোণোৱালকুছি সাহিত্য সভাৰ যিটো গতি, সেই গতি আৰু ঊৰ্ধ্বমুখী কৰি তুলিব লাগিব। আমি সদ্যহতে চালুকীয়া অৱস্থাৰ মানে আমাৰ 2017 পৰা আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। যদিও বা অসম সাহিত্য সভাৰ লগত আমাৰ তুলনাবিহীন, তথাপি আমি এই এখোজতেই যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি ভাবিছোঁ। আমাৰ সাহিত্য সভাই বিশেষকৈ লেখা মেলা, কিতাপ পত্ৰ প্ৰকাশত অগ্ৰণী ভূমিকা লৈছে। আপোনালোকে জানেই, আপোনালোকে সকলোৱে জ্ঞানী লোক। আপোনালোকৰ জ্ঞাত যে আমাৰ সাহিত্য সভাই বহুখিনি কিতাপ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আমাৰ এই গতিধাৰা যাতে অব্যাহত থাকে, তাকে কামনা কৰি আমি এনেকুৱা ধৰণৰ সম্বন্ধ অনুষ্ঠান পাতিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। শক্তিয়েই জীৱন, দুৰ্বলতাই মৃত্যু, এই কথাষাৰ স্বামী বিবেকানন্দই কৈছিল। এই কথাষাৰ এইটো কাৰণে আমাক প্ৰয়োজন হৈছে, আমি শক্তি আহৰণ কৰিব লাগিব। আমি শক্তিৰ যোগেদিহে আমি ভৱিষ্যত জীৱন গঢ়াত, ভৱিষ্যত আমাৰ সাহিত্য সভা অধিক উন্নতি কৰাত আমি মনোবল পাম। কাৰণ দুৰ্বল ব্যক্তিত্বই আমাক সহায় নকৰে। আমি পাইছোঁ আমাৰ সমাজত আমাৰ সঁহাৰি খুব কমকৈ পাওঁ, কিন্তু হ'লেও আমি এতিয়া যোৱা ধেমাজিৰ যিটো অধিৱেশন, এই অধিৱেশনত আমি পৰিচয় দিবলৈ সক্ষম হৈছোঁ, আমিও জীয়াই আছোঁ, আমিও এটা জাতি, আমাৰো সাহিত্য সভা আছে। এইখিনি কথাকেই আমি সাৰোগত কৰি আনন্দ লভিলে নহ'ব। অৱশ্যে আমি আৰু কাম কৰিবলগীয়া বহুত কাম আছে, কাৰণ অসম সাহিত্য সভাৰ তুলনাত আমি নিশ্চয় নগণ্য, আমি কেঁচুৱা। আমাৰ যাত্ৰা যাতে সফল হয়, তাৰ কাৰণে আমি বাট চাব লাগিব। আমাৰ সমাজৰ যিখিনি দুৰ্বলতা আছে, সেই দুৰ্বলতাখিনি নাশ কৰি সকলো প্ৰকাৰে যাতে আমি আঁকোৱালি ল'ব পাৰোঁ, সকলো মানুহক, আমাৰ জাতিটোক যাতে নিজস্ব পৰিচয়েৰে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি আৰু অধিক চেষ্টা কৰিব লাগিব। আপোনালোকে জানে, আপোনালোক সকলোৱে গুণী জ্ঞানী মানুহ। আপোনালোকৰ এই সহায়ে, আজি যিকণ সহায় কৰিছে আমাক, এই সহায়কণে আমাক নথৈ আনন্দিত কৰিছে আৰু ভৱিষ্যতৰ খোজ বঢ়াত নথৈ আমাক সুখী কৰিব। আজি আৰু দীঘলীয়া কৰি লাভ নাই। আমাৰ সাহিত্য সভাই জনমানসত যিখিনি দিবলৈ সক্ষম হৈছে, সেইখিনি অৰিহণা আপোনালোকৰো আছে।
আৰু আপোনালোকৰ যোগেদি আৰু অধিক আশা কৰিছোঁ আমাৰ ডিব্ৰুগড় জিলাই কিছু পদক্ষেপ লৈছে। আমি ভৱিষ্যতে হয়তো আমি ইয়াতো দুই এখন আমি সভা পাতিব পাৰোঁ। আমি ধৰক আমাৰ বংশ পৰিচয়, মাত কথা, কথা বতৰা, সাহিত্য আলোচনা এনেকুৱা ধৰণৰ আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। গতিকে আপোনালোকৰ পৰা সহায় পাম বুলি আশা কৰিছোঁ। আমি ইয়াতে হয়তো ইয়াৰ পিছৰ কাৰ্যসূচী ল'ব পাৰোঁ, আমি এতিয়ালৈকে থিৰাং কৰা নাই। গতিকে আপোনালোকৰ যোগেদিয়েই এইখিনি কৰাৰ সম্ভৱ হ'ব বুলি ভাবিছোঁ। কালি কথাত কৈ থাকিলে আমি বৰ্তমানৰ হেৰাব লাগিব। বৰ্তমানৰ সদ্ব্যৱহাৰ কৰা, এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। এই কথাখিনিয়ে আমাক সকীয়াই দিয়ে। আমি বৰ্তমান লগত জড়িত হ'লেহে আমি আগবাঢ়িব পাৰিম। বৰ্তমানৰ জীৱনৰ লগত খাপ খুৱাই আজিৰ যুগটো ইমান প্ৰতিযোগিতামূলক যুগ। এই যুগত আমি কি কৰিব লাগিব আপোনালোকে হয়তো জানে। এই প্ৰতিযোগিতামূলক দিনত আমি কিদৰে আগবাঢ়িব লাগিব। আমাৰ পৰাই হয়তো এদিন নোবেল বঁটা পাবলৈ সক্ষম হ'ব লাগিব এই সাহিত্য সভাৰ কোনোবা এজন ব্যক্তিয়ে, বা এই সাহিত্য সভাৰ যোগেদি আমি জগতক পৰিচয় কৰাই দিব লাগিব। আমাৰ সংস্কৃতি অতি মহান, আমাৰ সংস্কৃতি কোনো গুণে কম নহয়। গতিকে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু আপোনালোকে জানে অসম সাহিত্য সভা এজোপা বৃক্ষ, ডাল পাতবোৰ নহ'লেতো গছজোপা জীয়াই নাথাকে। গতিকে সেই ডাল পাতৰ এটা অংশ বিশেষ সোণোৱাল কছাৰী সাহিত্য সভা। এই সাহিত্য সভাই ভৱিষ্যতে কি দিব সেইটো আমাৰ অতি চিন্তনীয় হৈছে। কাৰণ আমাৰ জাতিৰ সচেতনতা যিটো আছে সেইটো এতিয়াও আহি পোৱা নাই। আৰু আমাৰ এই ধেমাজি অধিৱেশনৰ পাছত আমি কিছু লক্ষ্য কৰিছোঁ, আমাৰ সচেতনতা কিছু বৃদ্ধি হৈছে। আৰু আমাৰ এই সচেতনতাই আমাক আগবাঢ়ি যোৱা নথৈ আনন্দিত কৰিব। আজি এই মহান অনুষ্ঠানত, এই মহান দিনটো আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ বাবে স্মৰণীয় হৈ ৰ'ব। বিশেষকৈ আপোনালোকৰ অঞ্চলৰ, আপোনালোকৰ মৰমৰ প্ৰশান্ত শইকীয়াদেৱ নৱনিৰ্বাচিত সভাপতি হৈছে। এই পদটোৱে তেখেতক অধিক উত্তৰণৰ দিশত আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগাব। আৰু আপোনালোকৰ সহায় পালে অধিক সাহসেৰে আগুৱাই যাবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। আৰু আজি এই সভাত মই আৰু বিশেষ নকওঁ, আপোনালোকৰ এই যাত্ৰা সফল হওক আৰু আমাৰ যাত্ৰা সফল হওক। আমাৰ সকলোৱে যেতিয়া সমন্বয়ৰ গতিধাৰা অব্যাহত থাকিব, নিশ্চয় আমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব। মই আৰু বিশেষ নকওঁ, আপোনালোকক সকলোকে সম্ভাষণ জনাই আকৌ আপোনালোকক সোঁৱৰিছোঁ, আপোনালোকৰ যাত্ৰা সফল হওক, সোণোৱাল কছাৰী সাহিত্য সভা সফল হওক। জয় সোণোৱাল কছাৰী সাহিত্য সভা। ধন্যবাদ।